পলিনা টাইমলৈ স্বাগতম জনাইছো আৰু ডাঙৰ খবৰ লৈ আহিছো অবৈধ বেদখলকাৰী এতিয়া সাৱধান হওক 10 জুলাইৰ ভিতৰত তালি টুপুলা বান্ধি ঘৰ খালি কৰিব লাগিব চৰকাৰী ভূমি এৰিব লাগিব প্ৰশাসন এতিয়া কঠোৰ হৈছে পুনৰ প্ৰশাসনে জৰুৰী জাননী দিছে মাইক যোগে ঘোষণা কৰিছে বেদখলকাৰীয়ে 10 জুলাইৰ পূৰ্বে ঘৰ ত্যাগ কৰিব লাগিব চৰকাৰী ভূমি এৰি দিব লাগিব প্ৰশাসনৰ তৰফৰ পৰা মাইক যোগে ঘোষণা কৰিছে এই কথা গোৱালপাৰাত পুনৰ চলিব বৃহৎ উচ্ছেদ প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলাবৰ বাবে পুনৰ সাজু হৈছে মাইক যোগে ঘোষণা কৰিছে ইতিমধ্যে প্ৰশাসনে ঘৰ খালি কৰাৰ নিৰ্দেশ দিছে হাসিলা বিলৰ পিছত এবাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে চলিছে উচ্ছেদ অভিযান বনাঞ্চলৰ ভিতৰত থকা অবৈধ লোকক শীঘ্ৰে ঘৰ খালি কৰাৰ নিৰ্দেশ দিছে কৃষ্ণাই বন বিভাগে জাৰি কৰিছে ইতিমধ্যে জৰুৰী জাননী পাইকান বন বিভাগৰ বিদ্যাপৰা গাঁৱত মাইক যোগে ঘোষণা কৰিছে এতিয়া বন বিভাগৰ তৰফৰ পৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ যি বিদ্যাপৰা গাঁও আছে সেই গাঁৱত চলিছে এতিয়া এই মাইক যোগে ঘোষণা কৰিছে 10 জুলাইৰ ভিতৰত এৰিব লাগিব ভূমি আমি পুনৰ জনাইছো ডাঙৰ খবৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া ৰাজ্য চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰে চলিছে বৃহৎ একশন এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল এই কথা যে গোৱালপাৰাত কোন কোন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ ভূমি চৰকাৰী ভূমি যদি বেদখলকাৰীয়ে দখল কৰি আছে তেনেহলে কোনো কাৰণত ক্ষমা কৰা নহব হাসিলা বিলৰ পিছত পাইকান সংৰক্ষিত বনাঞ্চলতো এতিয়া উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন সংৰক্ষিত বনাঞ্চলৰ ভূমি অবৈধ বেদখলকাৰীয়ে বছৰ বছৰ জুৰি দখল কৰি আহিছিল আৰু সেই ভূমি এতিয়া বেদখলকাৰীৰ পৰা মুক্ত কৰিবৰ বাবে বেদখল মুক্ত কৰিবৰ বাবে প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে 10 জুলাইৰ সময়সীমা ধৰি দিয়া হৈছে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা 10 জুলাইৰ ভিতৰতে সকলো ভূমি বেদখলকাৰীয়ে এৰি দিব লাগিব ঘৰ খালি কৰিব লাগিব তালি টুপুলা বান্ধি বিদ্যাপৰা গাঁও পৰিত্যাগ কৰিব লাগিব বেদখলকাৰীয়ে অন্যথা 10 জুলাইৰ লগে লগে পুৱাৰ পৰা চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান এফালৰ পৰা বুলডোজাৰ লগাই সকলো ভাঙি পেলোৱা হ'ব আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাম যেহেতু কৃষ্ণাই বন বিভাগৰ তৰফৰ পৰা মাইক যোগে ইতিমধ্যে ঘোষণা কৰিছে পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত যিসমূহ গাঁও আছে সেই এলেকাসমূহত এতিয়া কৃষ্ণাই বন বিভাগৰ এই তৰফৰ পৰা প্ৰশাসনৰ দল বন বিভাগৰ লোক ইতিমধ্যে দলে বলে গৈ প্ৰশাসনৰ পৰা সকলো লোককে সতৰ্ক কৰি দিয়া হৈছে যে শীঘ্ৰে এৰিব লাগিব চৰকাৰী ভূমি এই স্থানত 10 জুলাই সময়সীমা ধৰি দিয়া হৈছে সময় নিৰ্ধাৰণ কৰি দিয়াৰ পিছত এতিয়া হাহাকাৰ লাগিছে এই সকল জনসাধাৰণৰ মাজত কিয়নো শ শ পৰিয়ালে পাইকান সংৰক্ষিত বনাঞ্চলৰ বছৰ বছৰ ধৰি তেওঁলোকে এই স্থানত বসবাস কৰি আহিছিল কৃষিভূমি আছিল তেওঁলোকৰ ব্যৱসায় বাণিজ্য আছিল কিন্তু এই বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ এতিয়া দয়া নাই ক্ষমা নাই নীতিৰে চলিছে উচ্ছেদ অভিযান আৰু এইবাৰ একশন মুদত আছে অসম চৰকাৰ আৰু প্ৰশাসন আৰু যাৰ বাবে গোৱালপাৰা হাসিলা বিলৰ পিছত এইবাৰ পাইকান সংৰক্ষিত বনাঞ্চলতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান গোৱালপাৰা হাসিলা বিলৰ আশে-পাশে যিসকল বেদখলকাৰী আছিলে সেই বেদখলকাৰী সকলক ইতিমধ্যে সময় ধৰি দিয়া হৈছিল প্ৰশাসনৰ তৰফৰ পৰা আৰু যিসকলে সেই নিৰ্ধাৰিত সময়ৰ আগতে সেই স্থান পৰিত্যাগ কৰিছিল তেওঁলোকক বাদ দি অন্য লোক যিসকলে তেতিয়া প্ৰশাসনৰ সেই নিৰ্ধাৰিত সময়লৈকে সেই স্থানত বসবাস কৰিছিল সকলো ঘৰ দুৱাৰ এফালৰ পৰা ভাঙি পেলাইছিল প্ৰশাসনৰ তৰফৰ পৰা পুৱাৰ পৰা নিখালৈকে চলিছিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান দুটাকৈ দিন ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলাই হাসিলা বিলৰ পৰা উচ্ছেদ কৰা হল সকলো অবৈধ বেদখলকাৰী আৰু হাসিলা বিলৰ পিছত এবাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত যিসমূহ গাঁও আছে বিশেষকৈ বিদ্যাপৰা গাঁৱত প্ৰশাসনে এতিয়া বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে এফালৰ পৰা সকলো ঘৰ দুৱাৰ ভাঙি পেলোৱা হ'ব যদি নিৰ্ধাৰিত সময়ত এই সকল লোকে ঘৰ খালি কৰি নিদিয়ে বা ভূমি এৰি নিদিয়ে চৰকাৰী ভূমি খিলঞ্জিয়াৰ ভূমি কোনো কাৰণত বেদখল কৰি ৰাখিব নোৱাৰিব সকলো এফালৰ পৰা ভাঙি পেলোৱা হ'ব প্ৰশাসনৰ বুলডোজাৰ লৈ বুলডোজাৰ একশন যেহেতু ৰাজ্য চৰকাৰ এতিয়াও অব্যাহত আছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰে চলিছে এতিয়া বৃহৎ উচ্ছেদ অভিযান বুলডোজাৰ একশন অব্যাহত আছে এতিয়া প্ৰশাসনৰ গোৱালপাৰাৰ হাসিলা বিলৰ পিছত এবাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত গাঁওসমূহতো অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিব
বৃহৎ উচ্ছেদ অভিযান আৰু কৃষ্ণাই বন বিভাগৰ তৰফৰ পৰা ইতিমধ্যে জাননী আৰি দিয়া হৈছে 10 জুলাইৰ ভিতৰত সেই স্থান পৰিত্যাগ কৰিবলৈ অবৈধ বেদখলকাৰীক সতৰ্ক কৰি দিয়া হৈছে আৰু 10 জুলাইৰ পূৰ্বে সেই স্থান পৰিত্যাগ কৰিবৰ বাবে বন বিভাগৰ তৰফৰ পৰা মাইক যোগেও ঘোষণা কৰিছে সকলো অবৈধ বেদখলকাৰীক সতৰ্ক কৰি দিছে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা 10 জুলাইৰ পূৰ্বে ঘৰ খালি নকৰিলে অবৈধ বেদখলকাৰী পৰিব বিপদত প্ৰশাসনৰ বুলডোজাৰ একচন যেহেতু এতিয়া অব্যাহত আছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালি কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব ধন্যবাদ আঞ্চলিক বন বিষয়া মধ্য বনাঞ্চল ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালি কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব ধন্যবাদ আঞ্চলিক বন বিষয়া মধ্য বনাঞ্চল